নিশ্চয়কৈ এটা কথাই ক'ব লাগিব যে বীৰ লাচিত থানাৰ লগতে 12টাকৈ যি জাতীয় দল সংগঠন আছিলে 12 ঘণ্টীয়া সময় দুলীয়াজান যি বন্ধ ৰাখিছিল, বন্ধ ৰখাৰ পাছতেই কিন্তু শৃংখল চলিহাক ডিমৌৰ পৰা আৰক্ষীয়ে আটক কৰিবলগীয়া হৈছে। আটক কৰি কেনে আমি মোৰ সতীৰ্থৰ যোগেদি দেখা বিচাৰিছোঁ ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয় হয়, এই কাৰ্যালয়তেই শৃংখল চলিহাক আনি কেনে ৰাখি থোৱা হৈছে আৰু তেখেতক সোধ-পোছ কৰা হৈছে। কিন্তু এটা কথা জানিব NKTV সমূহ দৰ্শকসকলক জনাব বিচাৰিছোঁ, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় যিটো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু বিশেষকৈ আৰক্ষী প্ৰশাসনে বাধা কৰিছে যে সংবাদদাতাসকলকো তাৰ ভিতৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত দূৰত ৰখা হৈছে। আৰু যিহেতু দুলীয়াজানৰ যি ঘটনা হৈছিল, যি তেল ডিপুৰ মিশ্ৰা তেখেতকো অনা হৈছে ডিব্ৰুগড়তে। আৰু আমি NKTV দৰ্শকসকলক পুনৰবাৰ কৈছোঁ যে আজি বীৰ লাচিত থানাৰ লগতে 11টা যি জাতীয় দল সংগঠনে কেইবাজনো বীৰ লাচিত থানাৰ নেতাসকলক আটক কৰিছে। আটক কৰি কেনে ডিব্ৰুগড় গাভৰুপথাৰ আৰক্ষী থানা, ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো কিছু ব্যক্তিক আটক কৰি কেনে সোধ-পোছৰ বাবে ৰাখি থোৱা হৈছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। যেন আজিৰ দিনটোত আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এটাই ব্যৱস্থা কৰাইছে যে এই বন্ধটো কোনো পৰ্যায়ে সফল হ'ব নোৱাৰে, বিফল কৰাৰ এক আৰক্ষী প্ৰশাসনে বেষ্টনী গঢ়ি তুলিছে। আৰু প্ৰতিটো ৰাস্তাৰ ডিব্ৰুগড়ৰ পৰা আপুনি যদি দুলীয়াজান যায় প্ৰতিটো ঠাইতে আপুনি দেখিবলৈ পাব আৰক্ষী প্ৰশাসনে যি ধৰণৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু গাড়ীসমূহ তালাচ কৰা হৈছে। তালাচ কৰি যে প্ৰতিবাদ স্থলীলৈ যাবলৈ দিয়া নহৈছে আৰু তেওঁলোকক সেই ঠাইৰ পৰাই তেওঁলোকক আটক কৰি কেনে থানাই ৰাখি থোৱা হৈছে।